2 অভাৰ 3টা উইকেট লৈ একদম নাম ৰচিলে অসম খণ্ড নিয়ন্ত্ৰকে। গতিকে যিহেতু খেলখনত তেওঁ বেটিঙৰ ইমান বেছি ভাল অৱদান নহয়, যিহেতু লাষ্টৰ সময়ত গৈছিলে। তাৰপিছত যেতিয়া বলিং কৰিলে, বল ক'ব নালাগে, বলাৰ এজন এনেকুৱা এজন বলাৰ এজন ওলালে যিজনে নেকি গেম ফিনিছ কৰিব পাৰে। গতিকে ৰিয়ান পৰাগে ভাল প্ৰদৰ্শন কৰিলে বুলি ক'ব লাগিব। ফাৰ্ষ্ট অভাৰত হৈছে 1টা উইকেট, আৰু সিটো উইকেটে পালেহেঁতেন ঋষভ পন্তে ধৰাত খেলি মেলি কৰি দিলে। কিন্তু তাৰপিছত যিটো লাষ্টৰ অভাৰটো দি দিলে, কেপ্টেইনশ্বিপ ভাল বুলি ক'ব লাগিব, যিহেতু ৰিয়ান পৰাগক এটা মৌকা মিলাইছে, মানে ভাল সুবিধা এটা দিছে। লাষ্ট অভাৰত 2টা উইকেট, 2টা বলত 2টা উইকেট লৈ খেল খতম, খেল জিকাই দিলে। গেম চেঞ্জ কৰি দিলে তেওঁ। প্ৰথম অভাৰটো যিটো নোৱাৰিছিলে সেইটো অভাৰতে মাত্ৰ 5 ৰান দিছে, 1টা উইকেট। তেতিয়া গেম চেঞ্জেই হৈ গ'ল, যিহেতু চুপাৰ বলত পিটি আছিলে, ৰিয়ান পৰাগৰ বলত পিটিব পৰা নাই, এটা 4 মাৰিব পৰা নাই, এটা 6 মাৰিব পৰা নাই। লাষ্টৰ অভাৰটো মাৰিলে, খেল চফা, 2টা উইকেট লৈ লৈছে। 2টা উইকেট আছিলেহে, 2টা উইকেট 2টা বলত লৈ ল'লে, শেষ। গতিকে বলাৰ হিচাপে কাইলৈ খেলখনৰ পৰা হয়তো আমি ৰিয়ান পৰাগক দেখিব পাওঁ, আমি বিচাৰোঁ দেখাটো। গতিকে ৰিয়ান পৰাগৰ ভাল অৱদান এতিয়া বৰ্তমান। খেল বেটিঙৰ নহ'লে গ'ল, অলৰাউণ্ডাৰ হিচাপে ৰিয়ান পৰাগ যিয়ে হওক। অসমৰ কাৰণে ৰিয়ান পৰাগৰ কাৰণে লাইক কৰিব, চেনেলটো ৰিয়ান পৰাগৰ কাৰণে ছাবস্ক্ৰাইব কৰিব। ৰিয়ান পৰাগৰ প্ৰতিটো খবৰ বাতৰি সেইটো চেনেলত আপোনালোকে পাই থাকিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই।